যি পবিত্ৰ ক্ষণতে উজলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন। নমস্কাৰ প্ৰিয় দৰ্শক, ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি বাৰু ভালে আছেনে? মোৰ বিশ্বাস ঈশ্বৰে আপোনাক সুস্থ আৰু সুৰক্ষিত ৰাখিছে। আপুনি যদি আমাৰ এই অনুষ্ঠানত প্ৰথমবাৰ উপস্থিত আছে বা আমাৰ এই অনুষ্ঠানৰ বিষয়ে একো নাজানে, তেন্তে জনাওঁ যে এই অনুষ্ঠানৰ জৰিয়তে বাইবেলৰ পৰা ঈশ্বৰৰ বাক্য ধাৰাবাহিকভাৱে অধ্যয়ন কৰি থকা হৈছে। আমাৰ বিশ্বাস ঈশ্বৰৰ বাক্যৰ এই আলোচনা আপোনাৰ শুনি ভাল লাগিব। তেতিয়াহ'লে আহক শুনো ঈশ্বৰৰ বাক্যই কি কৈছে। আজি আছো আমি কাইলৈ নাই, জীৱনথিৰ শুনাহে মানুহ ভাই, কি হ'ব মিছাতে পৰিচিকা চাই, গধূলি দেখিবা প্ৰভাত পৰহি যায়। আজি আছো আমি কাইলৈ নাই, জীৱনথিৰ শুনাহে মানুহ ভাই, কি হ'ব মিছাতে পৰিচিকা চাই, গধূলি দেখিবা প্ৰভাত পৰহি যায়। আজি আছো আমি কাইলৈ নাই, জীৱনথিৰ শুনাহে মানুহ ভাই। যিছু সেৱা কৰা নকৰি পলম, যিছু ধৰ্মৰ আমাৰ মহান কৰম, যিছু সেৱা কৰা নকৰি পলম, যিছু ধৰ্মৰ আমাৰ মহান কৰম। সময় মিছাতে নকৰিবা ক্ষয়, যিছুৰ সেৱাৰ এই সময় আজি আছো আমি। নমস্কাৰ। খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচনলৈ আপোনাক আদৰণি জনাইছোঁ। প্ৰিয় দৰ্শক, আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দ্বিতীয়খন পুস্তক অৰ্থাৎ যাত্ৰা পুস্তকৰ অধ্যয়ন কৰি আছোঁ। যোৱা অনুষ্ঠানত আমি এই যাত্ৰা পুস্তকৰ 10 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদৰ পৰা 11 নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে অৰ্থাৎ গোটেই 11 নম্বৰ অধ্যায়টো চাইছিলোঁ। আজিৰ অনুষ্ঠানত যাত্ৰা পুস্তকৰ 12 নম্বৰ অধ্যায়টো আৰু 13 নম্বৰ অধ্যায়ৰ 1 পৰা 8 নম্বৰ পদলৈকে আমি চাব খুজিছোঁ। ইছৰাইলে মিছৰৰ পৰা উদ্ধাৰ পোৱা আৰু তেওঁলোকক ঈশ্বৰ জিহুৱাই নিজৰ নিৰ্বাচিত জাতি হিচাপে গ্ৰহণ কৰাৰ স্মৃতি হিচাপে নিস্তাৰ পৰ্ব প্ৰতিষ্ঠা কৰা হৈছিল। নিস্তাৰ পৰ্ব হৈছে এনে এক উৎসৱ যিয়ে ইছৰাইল জাতিৰ জন্মৰ ভেটি স্থাপন কৰিছিল আৰু ঈশ্বৰৰ সৈতে নতুন সম্পৰ্ক স্থাপন কৰিছিল। গতিকে এই 12 নম্বৰ অধ্যায়টো যাত্ৰা পুস্তকৰ এটা উচ্চ বিন্দু। নিস্তাৰ পৰ্বৰ আৰম্ভণিটো আমি ইয়াতে পাওঁ। ই পাচনি পৌলে 1 কৰিন্থিয়া 5 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদত যিটো কথা কৈছে তাৰ আগতীয়া ছবি আছিল। কিয়নো আমাৰ নিস্তাৰ পৰ্বৰ বলি খ্ৰীষ্ট, সেই কথাটো এই অধ্যায়ত আছে। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিম। যাত্ৰা পুস্তক 12 নম্বৰ অধ্যায়ৰ 1 আৰু 2 নম্বৰ পদ দুটা পঢ়িম। পাছে জিহুৱাই মিছৰ দেশতে মুচি আৰু হাৰুণক ক'লে, এই মাহেই তোমালোকলৈ সকলো মাহৰ আদি, এইয়ে বছৰৰ সকলো মাহৰ মাজত তোমালোকলৈ প্ৰথম মাহ হ'ব। এই অধ্যায়টোৰ পৰা
যাত্ৰা পুস্তকৰ এটা নতুন বিভাজনত আমি প্ৰৱেশ কৰোঁ। প্ৰথমটো বিভাজনত অৰ্থাৎ 1 পৰা 11 নম্বৰ অধ্যায়লৈকে ইছৰাইলৰ মুক্তিদাতা মুছিৰ বিষয়ে আলোচনা কৰা হৈছে। 12 পৰা 14 নম্বৰ অধ্যায়ত ইছৰাইলৰ মুক্তিৰ বিষয়ে আলোচনা কৰা হৈছে। প্ৰথমজন আছিল উদ্ধাৰকৰ্তা আৰু এতিয়া আমি পাম উদ্ধাৰ কাৰ্য। সেই ইছৰাইলৰ মুক্তি আচলতে মুছিৰ দ্বাৰা নহয়, মুক্তি প্ৰথমে আহিছিল তেজৰ দ্বাৰা। সেইটোৱে হৈছে নিস্তাৰ পৰ্বৰ উৎসৱ, যিদিনা মিছৰীয়বিলাকৰ প্ৰথম সন্তানৰ মৃত্যু হৈছিল। তাৰ পাছত 13 আৰু 14 নম্বৰ অধ্যায়ত ঈশ্বৰৰ আচৰিত ক্ষমতাৰে লোহিত সাগৰ পাৰ হোৱা আৰু মিছৰৰ সৈন্যবাহিনী ধ্বংস হোৱা কথাখিনি আমি পাওঁ। ঈশ্বৰে তেওঁলোকক তেজ আৰু শক্তিৰ দ্বাৰা উদ্ধাৰ কৰিলে, আৰু আজিও আমাৰ মুক্তি আহে তেজৰ দ্বাৰা আৰু শক্তিৰ দ্বাৰা। প্ৰভু যীশুখ্ৰীষ্টই ক্ৰুচত আমাৰ পাপৰ শাস্তি ল'লে। তেওঁৰ তেজে আমাৰ পাপৰ প্ৰায়শ্চিত্ত কৰিলে। পবিত্ৰ আত্মাৰ শক্তিয়ে এই কথাটো আমাৰ পাপী হৃদয়ত বাস্তৱ আৰু ফলপ্ৰসূ কৰি তোলে। পৰিত্ৰাণ হৈছে আমাৰ বাবে প্ৰভু যীশুৱে ক্ৰুচত কৰি থোৱা কাম আৰু আমাৰ মাজত পবিত্ৰ আত্মাৰ কাম। এই অধ্যায়ৰ 1 আৰু 2 নম্বৰ পদত এটা জাতিৰ জন্মদিনৰ কথা কোৱা হৈছে। ইছৰাইলে যেতিয়া মিছৰত প্ৰৱেশ কৰিছিল তেতিয়া ই এটা পৰিয়াল হিচাপে আছিল। যেতিয়া তেওঁলোকে মিছৰৰ পৰা প্ৰস্থান কৰিছিল তেতিয়া ই এটা জাতি হিচাপে ওলাই আহিছিল। মন কৰিবলগীয়া কথাটো হ'ল যে ঈশ্বৰে ইয়াত পৰিয়ালটোৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, কাৰণ পৰিয়ালটোৰ পৰাই জাতিটো গঢ় লৈ উঠিছিল। আমাৰ নিশ্চয় মনত আছে কেনেকৈ ফৰৌনে ইছৰাইলীয়াসকলক খেৰবিহীন ইটা বনাবলৈ বাধ্য কৰাইছিল। ইছৰাইল যিমানখিনি সময় সেই দাসত্বত আছিল, ঈশ্বৰে তেওঁলোকক ব্যক্তিৰ খেৰৰ পৰা এটা জাতি গঠনৰ বাবে পৰিয়ালৰ ইটা কৰি তুলিছিল। কোনো এটা জাতি তাৰ পৰিয়ালবোৰতকৈ শক্তিশালী নহয়। এতিয়া ইছৰাইলৰ বাবে চূড়ান্ত মুহূৰ্তটো আহি পৰিছে। ইছৰাইলৰ সন্তানসকল মিছৰৰ পৰা পলায়ন কৰাৰ বাবে এই অধ্যায়ৰ পৰা ওলোটা গণনা আৰম্ভ হৈছে। 3 নম্বৰ পদটো পঢ়িম। তোমালোকে ইছৰাইলৰ গোটেই মণ্ডলীক কোৱা, এই মাহৰ 10ম দিনা তেওঁবিলাকে নিজ নিজ পিতৃবংশ অনুসাৰে প্ৰত্যেক পৰিয়ালৰ নিমিত্তে এটা এটা ভেড়া পোৱালি ল'ব। এই পদত দুটা বিশিষ্ট বিষয়ত গুৰুত্ব দিয়া হৈছে: তেজ আৰু পৰিয়াল। ইছৰাইলীয়সকল এটা জাতি হৈ পৰিছে আৰু ঈশ্বৰে তেওঁলোকক উদ্ধাৰ কৰিবলৈ ওলাইছে। কিন্তু তেওঁ পৰিয়ালৰ দ্বাৰা আৰু পৰিয়ালৰ ব্যক্তিসকলৰ দ্বাৰা সেই কাম কৰিব। ঘৰে ঘৰে একোটাকৈ মেয়াৰ পোৱালি ল'ব লাগিছিল। মেয়াৰ পোৱালিটোৱে দুৱাৰৰ খুঁটাত লগাবলগীয়া তেজৰ কথা কয়। 4 নম্বৰ পদ। আৰু সেই পোৱালি ভোজন কৰিবলৈ যদি কোনোৰ পৰিয়াল তাকৰ হয়, তেন্তে তেওঁ আৰু তেওঁৰ ঘৰৰ ওচৰত থকা ওচৰ চুবুৰীয়াই প্ৰাণীৰ সংখ্যা বুজি এটা ভেড়া পোৱালি ল'ব। তোমালোকৰ মাজত এজন মানুহে খাব পৰা শক্তি অনুসাৰে সেই ভেড়া পোৱালিৰ বিষয়ে তোমালোকে লেখ কৰিবা। এই পদটোৱে পৰিয়ালৰ বাবে মেয়াৰ পোৱালিটো অতি কম হোৱাৰ বিষয়ে একো কোৱা নাই। এনে কোনো ক্ষেত্ৰতেই হোৱাৰ সম্ভাৱনা নাছিল। মেয়াৰ পোৱালিটো পৰিয়ালটোৰ বাবে যথেষ্ট। কিন্তু এনেকুৱা হোৱাহে সম্ভৱ যে ঘৰখন মেয়াৰ পোৱালিটোৰ বাবে বহুত সৰু হ'ব পাৰে। পৰিয়ালৰ প্ৰতিজন ব্যক্তিগত সদস্যৰ প্ৰতি ঈশ্বৰ আগ্ৰহী। প্ৰতিটো পৰিয়ালত এটা মেয়াৰ পোৱালি থাকিব লাগিছিল। কিন্তু যদি এজন পুৰুষ আৰু তেওঁৰ পত্নী সন্তানহীন হয় বা তেওঁলোকৰ পৰা পৃথকে বাস কৰা সন্তানে বিয়া কৰাইছিল, তেন্তে কি হ'ব? তেনে দম্পতীয়ে তেতিয়া একে অৱস্থাত থকা ওচৰ চুবুৰীয়াৰ লগত যোগ দি মেয়াৰ পোৱালিটো ভাগ কৰিব লাগিব। প্ৰতিটো পৰিয়ালৰ প্ৰতিজন ব্যক্তিয়ে মেয়াৰ পোৱালিৰ এটা অংশ লাভ কৰিব লাগিব। নিস্তাৰ পৰ্ব পালন কৰাটো এটা ব্যক্তিগত বিষয় হ'ব লাগিব। গোটেই জাতিৰ বাবে ই মুক্তি হয়, কিন্তু ই পৰিয়ালকেন্দ্ৰিক। ইয়াক পৰিয়ালৰ প্ৰতিজন সদস্যই ব্যক্তিগতভাৱে গ্ৰহণ কৰিব লাগিব। নিস্তাৰ পৰ্বটো এটা পৰিয়ালৰ বিষয়। ঈশ্বৰে সেই পদ্ধতিটো উপস্থাপন কৰিছে, যাৰ দ্বাৰা তেওঁ একোজন ব্যক্তিক ৰক্ষা কৰিবলৈ ওলাইছে। কোনো বিশেষ জাতি বা কোনো বিশেষ পৰিয়ালৰ সদস্য হোৱাৰ বাবেই কোনোৱেই পৰিত্ৰাণ নাপায়। উদাহৰণস্বৰূপে পাচনিৰ কৰ্ম পুস্তক 16 নম্বৰ অধ্যায়ত পোৱা ফিলিপিয়া দাৰোগা আৰু তেওঁৰ পৰিয়ালৰ পৰিত্ৰাণৰ কথাটোৱে যদি আমি চাওঁ, তেওঁৰ পৰিয়ালটোৱে পৰিত্ৰাণ পাইছিল, কিন্তু কেৱল সেই দাৰোগাজনে অকলে বিশ্বাস কৰিছিল বাবে নহয়, কিন্তু তেওঁৰ পৰিয়ালৰ প্ৰতিজন সদস্যই মেয়াৰ পোৱালিৰ সৈতে লেনদেন কৰিছিল বাবেহে। প্ৰত্যেকেই মেয়াৰ পোৱালিৰ ভাগ ল'বলগীয়া হৈছিল। প্ৰতিজন সদস্যই এইদৰে নিজৰ বিশ্বাস প্ৰদৰ্শন কৰিব লাগিছিল। প্ৰভু যীশুখ্ৰীষ্টত বিশ্বাস কৰা,
তেতিয়া তুমি আৰু তোমাৰ ঘৰৰ সকলোৱে পৰিত্ৰাণ পাবা। পাচনিৰ কৰ্ম 16 নম্বৰ অধ্যায়ৰ 31 নম্বৰ পদ। ইয়াৰ অৰ্থ এইটো নহয় যে যদি আপুনি বিশ্বাস কৰে তেন্তে আপোনাৰ পৰিয়ালে পৰিত্ৰাণ পাব। নহয়, আপুনি যেনেদৰে বিশ্বাস কৰে আপোনাৰ পৰিয়ালেও প্ৰভু যীশুখ্ৰীষ্টক তেনেদৰে বিশ্বাস কৰিব লাগিব আৰু তেতিয়া তেওঁলোকে পৰিত্ৰাণ পাব। ঘৰৰ দুৱাৰৰ চৌকাঠত লগোৱা তেজৰ সুৰক্ষা আৰু মুক্তিৰ অধীনত সোমাবলৈ হ'লে প্ৰত্যেকেই তাত অংশগ্ৰহণ কৰিব লাগিব। আমি এতিয়া মিছৰ দেশত এটা অতি নিৰ্ণায়ক নিশালৈ আহিছোঁ। চূড়ান্ত মহামাৰী জনসাধাৰণৰ ওপৰত নামিবলৈ ওলাইছে। গোচন দেশত থকা ইছৰাইলীসকলে শেষৰ 3টা মহামাৰীৰ সময়ত ৰক্ষা পৰিল আৰু ঈশ্বৰৰ লোকসকল বিচাৰৰ পৰা মুক্ত হ'ল। কিন্তু তেওঁলোকক মুক্ত কৰা নহ'ল। এতিয়া তেওঁলোকক মুক্ত কৰা তেজৰ ওপৰত তেওঁলোকে বিশ্বাস প্ৰদৰ্শন কৰিব লাগিব। 5 আৰু 6 নম্বৰ পদ পাঠ কৰি দিম। তোমালোকৰ সেই পোৱালি এবছৰীয়া আৰু নিঘুনি মতা পোৱালি হ'ব লাগিব। তোমালোকে তাক ভেড়া বা চাকবোৰৰ পৰা ল'বা আৰু তোমালোকে তাক এই মাহৰ 14 দিনৰ দিনলৈকে ৰাখিবা। পাছে ইছৰাইলৰ মণ্ডলীৰ গোটেই সমাজে সন্ধ্যা পৰত তাক মাৰিব। শাস্ত্ৰৰ এই অংশটো মন কৰিবলগীয়া। প্ৰতিটো পৰিয়ালে এটাকৈ মেৰ পোৱালি লৈছিল। সেইদিনা সন্ধিয়া নিশ্চয় হাজাৰ হাজাৰ মেৰ পোৱালি বধ হ'ব লাগিব। কিন্তু 6ষ্ঠ পদত লিখা আছে সন্ধিয়া ইছৰাইলে তাক বধ কৰিব। এই অসংখ্য মেৰ পোৱালীয়ে আন এটা মেৰ পোৱালিৰ কথা কৈছিল। ঈশ্বৰে এই সকলোবোৰ মেৰ পোৱালীক সেই এটা মেৰ পোৱালী অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্ট হিচাপে চাইছিল, যিজন আমাৰ বাবে নিস্তাৰ পৰ্বৰ মেৰ পোৱালী হ'ল। এই ভোজটোৱে প্ৰভু যীশুখ্ৰীষ্টৰ জগত আগমনৰ কথা আঙুলিয়াই দিছিল। 7 নম্বৰ পদ। পাছে তেওঁবিলাকে তাৰ কিছু তেজ লৈ যি যি ঘৰত তাক ভোজন কৰিব সেই ঘৰৰ দুৱাৰৰ চৌকাঠৰ 2 দাঁতিৰ দুডালত আৰু ওপৰৰ ডালতো লগাব। ইছৰাইলৰ সন্তানসকলে মেৰ পোৱালীৰ তেজ বাহিৰৰ পৰা দুৱাৰত লগাই থ'ব লাগিছিল। তেজ দেখাৰ লগে লগে মৃত্যুৰ দূতে ঘৰৰ ওপৰেৰে পাৰ হৈ যাব। আমি বিশ্বাস কৰোঁ যে ইয়াত আমাক এনে এখন ছবি দিয়া হৈছে যিয়ে প্ৰায়ে সোধা এটা প্ৰশ্নৰ উত্তৰ দিয়ে। প্ৰশ্নটো হৈছে ৰেপচাৰৰ সময়ত বিশ্বাসীসকলৰ সৰু ল'ৰা ছোৱালীবোৰৰ কি হ'ব? প্ৰভুৱে নিজৰ লোকক নিবলৈ আহিলে যদি ঘৰত সৰু ল'ৰা ছোৱালী থাকে তেন্তে সৰু ল'ৰা ছোৱালীক এৰি থৈ মাক দেউতাকক প্ৰভুৱে লৈ যাবনে? এই অধ্যায়ত আমাক দেখুওৱা হৈছে যে ঈশ্বৰে সৰুবোৰক এৰি থৈ নাযায়। আমি দেখিছোঁ গোটেই পৰিয়ালটোৱে মেৰ পোৱালিটো খাই আছে আৰু বিশ্বাসৰ দ্বাৰা তেওঁলোকে খ্ৰীষ্টৰ ভাগ লৈছে। সৰু ল'ৰা ছোৱালীবোৰে নাজানে তেওঁলোকে কি কৰি আছে। ইছৰাইল দেশৰ পৰা ওলাই যোৱাৰ সময়ত মিছৰত তেওঁলোক ৰৈ যাবনে? কণমানিবোৰ যদি এতিয়াও জবাবদিহিতাৰ বয়স পোৱা নাই তেন্তে তেওঁলোকক হত্যা কৰা হ'বনে? নহয়, কাৰণ তেওঁলোকক মেৰ পোৱালিৰ তেজেৰে ঢাকি ৰাখিছে। পৰিয়ালটোৰ সকলোকে ঢাকি ৰখা হৈছে। ঈশ্বৰে ৰেপচাৰৰ সময়ত সৰু ল'ৰা ছোৱালীক এৰি থৈ নাযায়। যেনেদৰে তেওঁ ইছৰাইলীয়াসকলক মুক্ত কৰি মিছৰ দেশৰ পৰা লৈ যোৱাৰ সময়ত তেওঁলোকক এৰি থৈ যোৱা নাছিল। 8 নম্বৰ পদ। আৰু সেই ৰাতিয়েই তেওঁবিলাকে তাক খৰিকাত দি খমিৰ নিদিয়া পিঠাৰে তাৰ মঙহ খাব। তেওঁবিলাকে তাক তিতা শাকেৰেও ভোজন কৰিব। এই ভোজৰ লগত জড়িত প্ৰতিটো নিৰ্দেশনাৰ এটা নিৰ্দিষ্ট অৰ্থ আৰু বাৰ্তা আছিল। এই পদত আমাক এইটোও কোৱা হৈছে যে তেওঁলোকে জুইত সেকা মেৰ পোৱালিৰ মাংস খাব লাগিছিল। জুইয়ে বুজায় বিচাৰৰ কথা। পাপৰ বিচাৰ হ'বই লাগিব। তেওঁলোকে মেৰ পোৱালিৰ মাংস খমিৰ নিদিয়া পিঠাৰ সৈতে খাব লাগিছিল। খমিৰে বুজায় পাপ আৰু খমিৰ নিদিয়া পিঠাই বুজায় নিষ্পাপ খ্ৰীষ্টক, যাক আমি আত্মিক খাদ্য হিচাপে গ্ৰহণ কৰিব লাগে। তেওঁলোকে তিতা শাকৰ সৈতে সেই আহাৰ গ্ৰহণ কৰিব লাগিছিল। যদিও এই তিতা শাকৰ লগত বিভিন্ন অৰ্থ জড়িত হৈ আছে, এই প্ৰসংগত আমি ভাবোঁ যে ইয়াৰ অৰ্থ হৈছে যে আমি যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰাৰ পিছত আমাৰ অভিজ্ঞতা সদায় মধুৰ নহ'ব। নানা ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হ'ব। তিতা শাকৰ অভিজ্ঞতা পৰিত্ৰাণৰ অভিজ্ঞতাৰ এটা অংগ বুলি আমি ধৰিব পাৰোঁ। 9 নম্বৰ পদ। তোমালোকে তাক কেঁচাই নাইবা পানীত সিজায়ো নাখাবা, কিন্তু তাৰ মূৰ, ঠেং আৰু অন্তৰত থকা ভাগে সৈতে তাক খৰিকাত দিহে খাবা। বলিৰ মাংস কেঁচাই খাব নোৱাৰিব, কাৰণ ই মানুহৰ জীৱনত থকা পাপৰ বিচাৰৰ কথা কৈছিল আৰু ইয়াৰ বাবে বলিদান আৰু বিচাৰৰ জুইৰ প্ৰয়োজন। যেতিয়া এজন ব্যক্তি খ্ৰীষ্টৰ ওচৰলৈ আহে তেতিয়া তেওঁ পাপী হিচাপে আহে। বলিৰ মাংস পানীত মিহলাইও খাব নোৱাৰিব, অৰ্থাৎ খ্ৰীষ্টৰ কথাটোৰ লগত একো মিহলি হ'ব নালাগিব। সকলোখিনি
জুইত সেকি খাব লাগিব, কাৰণ জুইয়ে বুজায় বিচাৰ। এতিয়া 11 আৰু 12 নম্বৰ পদ দুটা পঢ়ি দিম। আৰু তোমালোকে তাক এইদৰে খাবা, কাপোৰ চপাই কঁকাল বান্ধি, ভৰিত জোতা পিন্ধি আৰু হাতত লাখুটি লৈ বেগা বেগিকৈ ভোজন কৰিবা। সেয়ে জিহুৱাৰ নিষ্ঠাৰ পৰ্বৰ বলি হ'ব। কিয়নো মই সেই ৰাতিয়েই মিছৰ দেশৰ মাজেদি গৈ মানুহৰ বা পশুৰেই হওক মিছৰ দেশৰ সকলো প্ৰথমে জন্মাবোৰক সংহাৰ কৰিম আৰু মিছৰীয়া সকলো দেৱতাবোৰক দণ্ড দিম। ময়েই জিহুৱা। কোনো এজন লোক খ্ৰীষ্টলৈ আহিলে কঁকাল বান্ধি ৰখা উচিত আৰু জগতৰ পৰা ওলাই আহিবলৈ সাজু হোৱা উচিত। দুৱাৰৰ চৌকাঠত তেজ লগাই মিছৰৰ পৰা ওলাই আহিবলৈ সাজু হৈ থকাৰ চিন হৈছে কঁকাল বান্ধি বলিৰ মাংস খোৱাটো। 13 নম্বৰ পদ। আৰু তোমালোকে যি যি ঘৰত থাকা সেই ঘৰত সেই তেজেই তোমালোকৰ অৰ্থে চিন হ'ব। তাতে মই সেই তেজ দেখি তোমালোকক এৰি থৈ যাম আৰু মই মিছৰ দেশত সংহাৰ কৰোঁতে তোমালোকক বিনষ্ট কৰিবলৈ কোনো আপদে তোমালোকক নেপাব। ইছৰাইলীয়াসকল অব্ৰাহামৰ বংশ হোৱাৰ বাবে পৰিত্ৰাণ পোৱা নাছিল। যদি মিছৰীয়াসকলে ঈশ্বৰৰ আজ্ঞা পালন কৰিলেহেঁতেন তেন্তে তেওঁলোকেও পৰিত্ৰাণ পালেহেঁতেন। ঈশ্বৰে কৈছিল, যেতিয়া মই সেই তেজ দেখিম তেতিয়া মই তোমাৰ ওপৰেৰে পাৰ হৈ যাম। কোনোৱেই ভাল কাম কৰাৰ বাবে, সৎ আছিল বাবে বা তেওঁ এজন ভাল মানুহ আছিল বাবে পৰিত্ৰাণ পোৱা নাছিল। ঈশ্বৰে কৈছিল, যেতিয়া মই সেই তেজ দেখিম তেতিয়া মই তোমাৰ ওপৰেৰে পাৰ হৈ যাম। তেওঁলোকে কেৱল সেই তেজৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখিব লাগিছিল। তেওঁলোকে সুন্নত অনুষ্ঠান পালন কৰাৰ বাবে বা কোনো মণ্ডলীৰ অন্তৰ্গত হোৱাৰ বাবে পৰিত্ৰাণ পোৱা নাছিল। ঈশ্বৰে কৈছিল, যেতিয়া মই সেই তেজ দেখিম তেতিয়া মই তোমাৰ ওপৰেৰে পাৰ হৈ যাম। সেই মৃত্যুদূতে চুবুৰীটোৰ জৰীপ কৰা নাছিল। তেওঁলোকে খিৰিকী এখন খুলি মৃত্যুদূতক চিঞৰি কোৱাৰ প্ৰয়োজন নাছিল তেওঁলোক কিমান ভাল, কিমান দান বৰঙণি দিছে ইত্যাদি কথা। সেই নিশা খিৰিকীৰে ডিঙি বাহিৰলৈ উলিয়াই দিয়া যিকোনো পুৰুষৰ মৃত্যু হ'লহেঁতেন। ঈশ্বৰে কৈছিল, যেতিয়া মই সেই তেজ দেখিম তেতিয়া মই তোমাৰ ওপৰেৰে পাৰ হৈ যাম। তাত একো যোগ কৰাৰ প্ৰয়োজন নাছিল। সেই নিশা কোনে ৰক্ষা পালে? যিসকলে ঈশ্বৰক বিশ্বাস কৰিছিল আৰু দুৱাৰৰ খুঁটাত তেজ লগাই তাত বিশ্বাস কৰিছিল। যদিও আমি সম্পূৰ্ণৰূপে বুজি নাপাওঁ, তথাপিও ঈশ্বৰে কোৱা কথাবোৰ আমি বিশ্বাস কৰোঁ। তেওঁ আমাক কয় যে খ্ৰীষ্টই ক্ৰুচত বোৱাই দিয়া তেজে আমাক ৰক্ষা কৰিব আৰু আমি বিশ্বাস কৰিছোঁ। ঈশ্বৰে সেই তেজ দেখিলে সেই ঘৰৰ ওপৰেদি পাৰ হৈ যাব। ঘৰত মৃত্যু নোসোমাব। তেজটো কোনো ৰহস্যবাদী বা অন্ধবিশ্বাসৰ চিন নাছিল। ঈশ্বৰৰ বাক্যত কোৱা হৈছে যে তেজ বোৱাই নিদিয়ালৈকে পাপৰ ক্ষমা নহয়। ঈশ্বৰে মন গ'লেই কাৰোবাক ভাল পায় নিজৰ চকু মুদি পাপ ক্ষমা কৰি দিব নোৱাৰে। এজন দোষীক বিচাৰকৰ আগলৈ আনিলে বিচাৰকে যিদৰে ন্যায়সংগতভাৱে বিচাৰ কৰিব লাগিব, ঈশ্বৰেও পাপৰ বিচাৰটো কৰিবই লাগিব। ঈশ্বৰৰ নিয়মৰ লৰচৰ নাই। যি প্ৰাণীয়ে পাপ কৰে সি অৱশ্যে মৰিব। সেই মৃত্যুদণ্ড আমাৰ সকলোৰে ওপৰত আছে, যিহেতু আমি সকলোৱে পাপী। কিন্তু ঈশ্বৰ অনুগ্ৰহশীল আৰু পাপীৰ ঠাইত বলি এটাৰ জীৱন ল'ব পাৰে। খ্ৰীষ্ট অহালৈকে ই আছিল এটা মেৰ পোৱালি। তেতিয়া যীশু আছিল ঈশ্বৰৰ মেৰ পোৱালি, যিয়ে জগতৰ পাপ লৈ যায়। যোহন 1 নম্বৰ অধ্যায়ৰ 29 নম্বৰ পদ। যেতিয়া আমি খ্ৰীষ্টক গ্ৰহণ কৰোঁ তেতিয়া আমি পাপী হিচাপে আমাৰ প্ৰাপ্য বিচাৰৰ পৰা পৰিত্ৰাণ পাওঁ। সেই নিশা মিছৰত তেজৰ দ্বাৰা সুৰক্ষিত নোহোৱা প্ৰতিটো ঘৰতেই প্ৰথম সন্তানৰ মৃত্যু হৈছিল। ঘৰৰ দুৱাৰৰ খুঁটা আৰু চৌকাঠত তেজ প্ৰয়োগ কৰাটো বিশ্বাসৰ ইংগিত আছিল। সেইটো মানুহে খ্ৰীষ্টত কৰা ব্যক্তিগত বিশ্বাসৰ চিন আছিল। তাৰ পিছত নিষ্ঠাৰ পৰ্বৰ উৎসৱ অনুষ্ঠিত হৈ থাকিল। এতিয়া আমি 14 পৰা 16 নম্বৰ পদলৈকে পাঠ কৰি দিম। আৰু সেই দিন তোমালোকলৈ সোঁৱৰণীয় হ'ব আৰু তোমালোকে সেই দিন জিহুৱাৰ উৎসৱৰ দিন বুলি পালন কৰিবা। পুৰুষানুক্ৰমে চিৰস্থায়ী বিধিমতে তাক পালন কৰিবা। তোমালোকে 7 দিন খমীৰ নিদিয়া পিঠা ভোজন কৰিবা। এনেকি প্ৰথম দিনাই নিজ নিজ ঘৰৰ পৰা খমীৰ দূৰ কৰিবা। কিয়নো যিকোনোৱে প্ৰথম দিনৰ পৰা সপ্তম দিনলৈকে খমীৰ দিয়া পিঠা খাব, তাক ইছৰাইলৰ পৰা উচ্ছন্ন কৰা হ'ব। আৰু প্ৰথম দিনা তোমালোকৰ পবিত্ৰ সভা হ'ব আৰু সপ্তম দিনাও তোমালোকৰ পবিত্ৰ সভা হ'ব। সেই দুদিন প্ৰতিজন মানুহে খোৱা বোৱা কামৰ বাহিৰে কোনো কাম নকৰিব, কেৱল তাকেহে কৰিব। আচলতে ইয়াৰ লগত মৃত্যুৰ দূত পাৰ হৈ যোৱাৰ কোনো সম্পৰ্ক নাই। তেওঁলোকৰ পৰিত্ৰাণৰ লগত ইয়াৰ সম্পৰ্ক নাই। ঘৰৰ ভিতৰত থকা সকলৰ বাবে এইটো এটা সহভাগিতাৰ ভোজ। 17 নম্বৰ পদটো পঢ়িম। এইদৰে তোমালোকে খমীৰ নিদিয়া পিঠাৰ পৰ্ব পালন কৰিবা।
কিয়নো সেইদিনাই তোমালোকক সৈন্য শ্ৰেণীক্ৰমে মোৰ দ্বাৰাই মিছৰ দেশৰ পৰা বাহিৰ কৰি অনা হ'ব। এতেকে তোমালোকে পুৰুষানুক্ৰমে চিৰস্থায়ী বিধিমতে সেই দিন পালন কৰিবা। তেওঁলোকে খমিৰ নিদিয়া পিঠাৰ পৰ্ব পালন কৰিব লাগিব, কাৰণ নিস্তাৰ পৰ্বৰ নিশা তেওঁলোকক মিছৰৰ পৰা উলিয়াই অনা হৈছিল। 7 দিন সেই পিঠা তেওঁলোকে খাব লাগিছিল। ই আছিল খমিৰ নিদিয়া পিঠা। আৰু কোনোবাই খমিৰ দিয়া পিঠা খালে তেওঁলোকৰ সমাজৰ পৰা বহিষ্কৃত হ'ব লাগিব, অৰ্থাৎ সহভাগিতা নাথাকিব। 19 আৰু 20 নম্বৰ পদ। 7 দিনলৈকে তোমালোকৰ ঘৰত খমিৰ নাথাকক, কিয়নো বিদেশী হওক বা স্বদেশীয়েই হওক, যিকোনোৱে খমিৰ দিয়া কোনো বস্তু খাব তেওঁক ইছৰাইলৰ মণ্ডলীৰ পৰা উচ্ছন্ন কৰা হ'ব। তোমালোকে খমিৰ দিয়া কোনো বস্তুকেই নাখাবা। তোমালোকে বাস কৰা সকলো ঠাইত খমিৰ নিদিয়া পিঠাহে খাবা। খমিৰে বুজায় মন্দতাক। প্ৰভু যীশুৱে শিষ্যসকলক ফৰিচী আৰু সদ্দুকীবিলাকৰ খমিৰৰ পৰা সাৱধানে থাকিবলৈ কৈছিল। আচলতে তেওঁলোকৰ মতবাদৰ পৰা সাৱধানে থাকিবলৈ কৈছিল। খমিৰবিহীন পিঠা খমিৰযুক্ত পিঠাৰ দৰে সোৱাদযুক্ত নহয়, কিন্তু জগতৰ খমিৰ নহয়। ঈশ্বৰৰ বাক্যহে হৈছে সেই খাদ্য যি ঈশ্বৰৰ সন্তানৰ বাবে ভাল। এতিয়া 22 আৰু 23 নম্বৰ পদ দুটা পঢ়ি দিম। আৰু এচুপ বন একোচা লৈ পাত্ৰটোত ধৰা তেজত জুবুৰিয়াই দুৱাৰৰ চৌকাঠৰ ওপৰৰ ডালত আৰু 2 দাঁতিৰ দুডালত পাত্ৰটোত ধৰা তেজৰ পৰা কিছু লগাই দিবা। আৰু ৰাতিপুৱালৈকে তোমালোক কোনেও নিজ নিজ ঘৰৰ দুৱাৰৰ বাহিৰ নহবা, কিয়নো জিহুৱাই মিছৰীয়াহঁতক আঘাত কৰিবৰ নিমিত্তে তোমালোকৰ ওচৰেদি গমন কৰিব। তাতে দুৱাৰৰ চৌকাঠৰ ওপৰৰ ডালত আৰু তাৰ 2 দাঁতিৰ দুডালত সেই তেজ দেখি জিহুৱাই সেই দুৱাৰ এৰি যাব, আৰু তোমালোকক বিনষ্ট কৰিবৰ নিমিত্তে তোমালোকৰ ঘৰত সংহাৰকৰ্তা সোমাবলৈ নিদিব। ঘৰত তেজ লগাবলৈ ব্যৱহাৰ কৰা হৈছিল এচুপ বন। এচুপ বনে বিশ্বাসক বুজায়। আমি বিশ্বাসেৰেই খ্ৰীষ্টৰ তেজ আমাৰ হৃদয় আৰু জীৱনত প্ৰয়োগ কৰোঁ। খ্ৰীষ্টই ক্ৰুচত আমাৰ বাবে যি কৰিলে আমি সেইটো বিশ্বাস কৰি লওঁ। এইটোৱেই হৈছে মিছৰ দেশত আহিবলগীয়া শেষ বিচাৰ আৰু শেষ উৎপাত। ঈশ্বৰে তেওঁৰ লোকসকলক ইয়াৰ বাবে প্ৰস্তুত কৰিছিল। গোচন দেশ শেষৰ 3টা মহামাৰীৰ পৰা ৰক্ষা পৰিছিল, যদিও দুৱাৰৰ খুটাত তেজ নথকালৈকে এই শেষৰ মহামাৰীটোৰ পৰা সাৰি যাব পৰা নাছিল। যিকোনো মিছৰীয়া ইছৰাইলৰ আদৰ্শ অনুসৰণ কৰিব পাৰিলেহেঁতেন, নিজৰ দুৱাৰৰ খুটাত তেজ লগাই ঈশ্বৰক বিশ্বাস কৰিব পাৰিলেহেঁতেন, আৰু তেওঁৰ ঘৰত প্ৰথম সন্তান মৃত্যুৰ পৰা ৰক্ষা পৰিলেহেঁতেন। 29 আৰু 30 নম্বৰ পদ পাঠ কৰি দিম। পাছে জিহুৱাই ৰাতিৰ মাজনিশাত সিংহাসনত বহা ফৰোনৰ জ্যেষ্ঠ পুত্ৰৰে পৰা বন্দী কৰি নি অন্ধকূপত থোৱা লোকৰ বৰপুতেকলৈকে মিছৰ দেশৰ প্ৰথমে জন্মা সকলোবিলাকক আৰু পশুবোৰৰ প্ৰথমে জগাবোৰকো সংহাৰ কৰিলে। তাতে ফৰোন আৰু তেওঁৰ পাত্ৰমন্ত্ৰী আদি মিছৰৰ সমুদায় লোক ৰাতিয়েই উঠিল আৰু মিছৰত মহাক্ৰন্দন হ'ল, কিয়নো যি ঘৰত কোনো মৰা নাই এনে ঘৰেই নাছিল। এইখিনিলৈকে ঈশ্বৰে মানুহৰ জীৱন স্পৰ্শ কৰা নাছিল। যিজনাই জীৱন সৃষ্টি কৰে তেওঁৰ সেই জীৱন কাঢ়ি লোৱাৰ কৰ্তৃত্বও আছে। 31 আৰু 32 নম্বৰ পদ। তেতিয়া ৰাতিয়েই ফৰোনে মুচি আৰু হাৰুনক মতাই নি ক'লে, উঠা, তোমালোক আৰু ইছৰাইলৰ সন্তানবিলাকো মোৰ প্ৰজাবিলাকৰ মাজৰ পৰা বাহিৰ হৈ যোৱা হওক, আৰু তোমালোকে কোৱাৰ দৰেই জিহুৱাৰ সেৱা কৰাগৈ। তোমালোকে কোৱাৰ দৰেই নিজ নিজ ভেড়া, ছাগ আৰু গৰু আদিৰ জাকবোৰকো লৈ যোৱা, আৰু মোকো আশীৰ্বাদ কৰি যোৱা। অৱশেষত ফৰোনে হাৰ মানিবলগীয়া হ'ল। 33 নম্বৰ পদ। তেতিয়া মিছৰীয়াহঁতে লোকবিলাকক শীঘ্ৰে দেশৰ পৰা পঠাবৰ নিমিত্তে ততাতৈয়া লগালে, কিয়নো সিহঁতে ক'লে, আমি সকলোবিলাক মৰা পৰিলোঁ। মিছৰীয়াসকলে জনা নাছিল ঈশ্বৰৰ সেই বিচাৰ ক'ত শেষ হ'ব। 34 আৰু 35 নম্বৰ পদ। তাতে লোকবিলাকে খমিৰ নিদিয়াকৈ সুদাই সনা নিজ নিজ আটাগুৰি লৈ নিজ নিজ সনা পাত্ৰ গাৰ কাপোৰত বান্ধি নিজ নিজ কান্ধত ল'লে, আৰু ইছৰাইলৰ সন্তানবিলাকে মুচিৰ কথাৰ দৰেই কৰিলে। তেওঁবিলাকে মিছৰীয়াহঁতৰ পৰা সোণ আৰু ৰূপৰ অলংকাৰ আৰু বস্ত্ৰও খুজি খুজি ল'লে। ঈশ্বৰে তেওঁলোকক মিছৰীয়াসকলৰ দৃষ্টিত অনুগ্ৰহ দিছিল, যাতে তেওঁলোকে বিচৰাৰ সময়ত মিছৰীয়াসকলে তেওঁলোকক যি বিচাৰে তাকেই দিছিল। নিস্তাৰ পৰ্বৰ উদযাপন ইছৰাইলে মিছৰ দেশৰ পৰা কৰা পলায়নৰ পৰাই আৰম্ভ হয়। মচীহ পুনৰ আহি 1000 বছৰীয়া শাসন প্ৰতিষ্ঠা নকৰালৈকে তেওঁলোকে কেতিয়াও পাহৰিব নালাগিব প্ৰভু ঈশ্বৰে তেওঁলোকৰ বাবে কি কৰিলে। এতিয়া 47 আৰু 48 নম্বৰ পদ দুটা পঢ়ি দিম। ইছৰাইলৰ গোটেই মণ্ডলীয়ে তাক পালন কৰিব, আৰু তোমাৰ লগত প্ৰবাসী কোনো বিদেশী লোকে যদি জিহুৱাৰ নিস্তাৰ পৰ্ব পালন কৰিব খোজে, তেন্তে তাৰ ঘৰৰ আটাইবিলাক পুৰুষৰ সুন্নত হওক, তেতিয়াহে সি তাক পালন কৰিবলৈ ওচৰ চাপিব পাৰিব।
আৰু দেশত জন্মা লোকৰ নিচিনা হ'ব। কিন্তু সুন্নত নোহোৱা কোনো লোকে তাক ভোজন কৰিব নালাগে। যিসকলে বিশ্বাসৰ দ্বাৰা ঈশ্বৰৰ লোকসকলৰ সৈতে পৰিচিত হৈছিল, তেওঁলোকেহে এই উদযাপনত অংশগ্ৰহণ কৰিব পাৰিছিল। যদি কোনো অনাজিহুদী ব্যক্তিয়ে ইছৰাইলৰ সৈতে বিশ্বাসত নিজকে চিনাক্ত কৰিব বিচাৰে, তেন্তে তেওঁক আদৰণি জনোৱা হৈছিল। ইছৰাইলৰ সন্তানসকলে মিছৰৰ পৰা ওলাই আহি লোহিত সাগৰলৈ আৰু সাগৰ পাৰ হৈ অৰণ্যলৈ যাব, আৰু তেতিয়া আমি আজিৰ খ্ৰীষ্টিয়ান জীৱনৰ অভিজ্ঞতাৰ সৈতে মিল থকা বহুতো পাঠ শিকিবলৈ পাম। 13 নম্বৰ অধ্যায়ৰ প্ৰথমতে আমি পাওঁ ইছৰাইলে নিজৰ প্ৰথমজাত সন্তানবোৰক ঈশ্বৰৰ উদ্দেশ্যে উৎসৰ্গিত কৰাৰ বিষয়ে। 13 নম্বৰ অধ্যায়ৰ 1 পৰা 3 নম্বৰ পদলৈকে পাঠ কৰি দিম। পাছে জিহুৱাই মুচিক ক'লে, ইছৰাইলৰ সন্তানবিলাকৰ মানুহৰেই হওক বা পশুৰেই হওক গৰ্ভভেদ কৰি ওলোৱা সকলো প্ৰথম গৰ্ভফল মোৰ উদ্দেশ্যে পবিত্ৰ কৰা, সি মোৰেই। পাছে মুচিয়ে লোকবিলাকক ক'লে, তোমালোকে বন্দী ঘৰস্বৰূপ মিছৰৰ পৰা ওলাই অহা এই দিন সোঁৱৰিবা, কিয়নো জিহুৱাই বাহুবলেৰেই তোমালোকক তাৰ পৰা বাহিৰ কৰি আনিলে, আৰু খমীৰ দিয়া ভোজন কৰা নহ'ব। মিছৰৰ প্ৰথম সন্তানবোৰৰ মৃত্যু হৈছিল। মিছৰৰ দেৱতাসকলে সদায় প্ৰথম সন্তানক নিজৰ বুলি দাবী কৰিছিল, আৰু এতিয়া ঈশ্বৰে ইছৰাইলৰ প্ৰথম সন্তানক নিজৰ বুলি দাবী কৰিছে। তেওঁ আজিৰ বিশ্বাসীসকলৰ পৰা সদায় প্ৰথমটো বিচাৰে, আমাৰ শ্ৰেষ্ঠটো বিচাৰে। আমাক ঈশ্বৰে এটা মূল্য দি কিনি লৈছে, প্ৰভু যীশুখ্ৰীষ্টৰ বহুমূলীয়া তেজেৰে। আমালৈ আশীৰ্বাদ আহে যেতিয়া আমি স্বইচ্ছাই তেওঁৰ ওচৰত নিজকে সমৰ্পণ কৰোঁ। 8 নম্বৰ পদ পাঠ কৰি দিম। আৰু সেইদিনা তুমি তোমাৰ পুত্ৰক ইয়াকে জনাবা যে মিছৰৰ পৰা আমি ওলাই অহা সময়ত জিহুৱাই আমালৈ যি কৰিছিল তাৰ কাৰণে ইয়াক কৰা হৈছে। এই পালন এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ গৈ থাকিব, যাতে লোকসকলে সদায় মনত ৰাখিব ঈশ্বৰে তেওঁলোকক মিছৰ দেশৰ পৰা কেনেদৰে উদ্ধাৰ কৰিছিল। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আমি ইমানতে সামৰিব খুজিছোঁ। সামৰণিত পৰমপিতা পৰমেশ্বৰৰ ওচৰত খন্তেক মূৰ্ণত কৰোঁ আহক। আমি প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, মিছৰৰ পৰা ইছৰাইলক উদ্ধাৰ কৰি অনা কথাটো সোঁৱৰণ কৰিবলৈ যেনেদৰে তুমি নিষ্ঠাৰ পৰ্ব স্থাপন কৰিছিলা, তেনেদৰে প্ৰভু যীশুৱে আমাৰ বাবে ক্ৰুচত হত হৈ আমাৰ পাপৰ প্ৰায়চিত্ত কৰি আমাৰ বাবে যি পৰিত্ৰাণৰ কাৰ্য সম্পূৰ্ণ কৰিলে, সেই কথা যেন আমি সদায় মনত ৰাখিম। আমাক এনে আশীৰ্বাদ কৰা। এই অনুষ্ঠান চাই থকা দৰ্শকসকলৰ ওপৰতো তোমাৰ বিশেষ আশীৰ্বাদ থাকিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা নাছৰতীয়া যীশুৰ নামত আগবঢ়াইছোঁ। আমেন। প্ৰিয় দৰ্শক, আমাৰ এই ধাৰাবাহিক বাইবেল অনুষ্ঠানটি শুনাৰ বাবে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি নিশ্চয় প্ৰতিদিনে ঈশ্বৰৰ বাক্যৰ সমৃদ্ধি লাভ কৰিছে। আমি বিশ্বাস কৰিছোঁ ঈশ্বৰৰ বাক্যই আপোনাৰ জীৱনত কাম কৰিছে আৰু আপুনি এটা পৰিৱৰ্তিত জীৱন যাপন কৰিছে। আমি যি শুনিছোঁ তাক মনত ৰাখিবলৈ প্ৰতিদিনে বাক্য অধ্যয়নৰ প্ৰয়োজন। আশা কৰিছোঁ আপুনি নিশ্চয় কৰিব। আহক আজিৰ অধ্যয়নৰ প্ৰশ্নটি মন দি শুনো। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। নমস্কাৰ। যোৱা অনুষ্ঠানত প্ৰচাৰিত প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 9 বাৰ। আজিৰ অনুষ্ঠানৰ আধাৰিত প্ৰশ্নটি হৈছে আজিৰ অধ্যয়নত পোৱা এচুপ বনে কিহক বুজাইছে? অপশ্যন এ মৃত্যুক, অপশ্যন বি বিধানক, অপশ্যন চি বিশ্বাসক, অপশ্যন ডি তেজক। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।